আপোনালোকে ইতিমধ্যে মই আপোনালোকক অৱগত কৰিছোৱে যে এই যিটো স্থানত আমি আছো ইয়াতে 10 বিঘা মাটিত আমি সমাধিৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে দেখিছে যে নেশ্যনেল হাইৱেৰ একেবাৰে ফাৰ্ষ্ট প্লট আৰু তাৰ কাৰণে উজনি অসমৰ পৰা অহা বা নগাঁৱৰ ফালে যোৱা ৰাইজে অতি সহজে জুবিনৰ সমাধি দেখা পাব। যদি আমি নামনিৰ পৰা আহোঁ এটা মুখত ডক্টৰ ভূপেন হাজৰিকা আৰু উজনিৰ পৰা আহিলে এটা মুখত জুবিন গাৰ্গ, এটা চিম্বলিকেলিও খুব ভাল হ'ব। আমাৰ ইঞ্জিনিয়াৰ আমাৰ বিষয়াসকলে দিনে ৰাতিয়ে কাম কৰিব। অহাকালি ৰাতিৰ ভিতৰত আমি এই জেগাখিনি সজাই পৰাই তুলিম। কেশৱ মহন্ত ডাঙৰীয়া ইয়াত আছে, আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী চুইটি চাংচন আছে আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ বিভূতি শইকীয়াকে ধৰি গোটেই টীমটো আছে। সকলোৱে আজি থ্ৰু আউট দ্য ৰাতি কাম কৰিব, কালিও কাম কৰিব। জেগাখিনি আমি সজাই পৰাই তুলিম। চব অনুৰাগীটো বহুত হ'ব, কিন্তু যিমান অনুৰাগী হ'ব সিমানটো ইয়াত আহিব নোৱাৰিব। গতিকে এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ। যিমানখিনি আহিলে বহিব, বাকীখিনিৰ কাৰণে টেলিভিশ্যন থাকিব, স্ক্ৰীণ থাকিব, কিন্তু যিমান মানুহ আহিব খুজিব সকলোকেতো জেগা দিব পৰা নাযাব। প্ৰথম অৱস্থাত যিহেতু তেওঁৰ প্ৰতিষ্ঠিত কৰা হ'ব, তাৰ পিছৰ পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণ হ'ব, যদিও এতিয়া সকলো ক'ব পৰা অৱস্থাত নাই, তথাপিও কেনেকৈ তাৰ কাৰণে ধৰক আমি যিটো কৈছোঁ যে 10 বিঘা মাটিত হ'ব আৰু ইয়াৰ মাটিখিনিৰ নেচাৰেল এটা খুব ধুনীয়া বিউটি আছে। গতিকে আমি কোনোবা এজন আৰ্কিটেক্টক দিব লাগিব। আৰ্কিটেক্টে ধুনীয়াকৈ এটা ড্ৰয়িং বনাব। ড্ৰয়িংটো আকৌ জুবিনৰ লগত জড়িত পৰিয়াল তেওঁলোককো আমি দেখুৱাব লাগিব। তেওঁলোকেও ক'ব যে এইটো ঠিক আছে। তাৰপিছত আমি বনাব লাগিব। 2-3 মাহৰ মাজত গেপ এটা থাকিব, কিন্তু লগে লগে আমি বাউণ্ডৰী ৱাল এটা কৰি দিম, কাৰণ তেওঁৰ যিহেতু পাৰ্থিৱ শৰীৰ ভস্ম বা বিভিন্ন ইয়াত থাকিব আৰু কোনেও যাতে ইয়াক দিগদাৰ কৰিব নোৱাৰে। গতিকে এটা এৰিয়া আমি লগে লগে বাউণ্ডৰী ৱাল কৰি পেলাম। মই ভাবোঁ যে এই অঞ্চলটো বিশেষকৈ জেগাখিনি এটা নৈসৰ্গিক পৰিৱেশ এটা আছে। ৰাতিপুৱা মই আহোঁতেতো বহুতখিনি এনেকুৱা পৰিৱেশ নাছিলে, এতিয়া খুলি গ'ল গোটেইখিনি। আমি ভাবোঁ যে আমি যথেষ্ট সন্মানেৰে সৈতে অন্তিম বিদায় দিব পাৰিম আৰু স্মৃতি জীয়াই ৰাখিব পাৰিম। মোৰ অনুৰোধ এইটোৱে যে জাগা কম, গতিকে ঘৰত টিভিৰ জৰিয়তে চাব পাৰিব আৰু যিসকলে আহিব কোনোবাই যদি সোমাব নোৱাৰে, আগতে যদি কোনোবা আহি যায়, পিছত অহাখিনিয়ে মনটো বেয়া কৰিব নালাগে। মোৰ চেষ্টাটো হৈছে যে VIP থাকিলে মানুহখিনিয়ে ৰিয়েক্ট কৰা আৰম্ভ কৰে, কিন্তু জুবিনৰ যদি অন্ত্যেষ্টিক্ৰিয়া হয় ৰাজ্যপালটো অহাটো উচিত হ'ব, বা মোকো যদি VIP বুলি ধৰে ময়ো আহিব লাগিব, কথাটো ক'লোঁ, বা তেওঁৰ ফেমিলিখিনি আহিব লাগিব, দায়িত্বত থকা মানুহখিনি আহিব লাগিব। গতিকে আমি চাই ল'ম যাতে বস্তুটো খুব VIP লুক এটা নাপায়, VIP লুক এটা নাপায়। আমি যিমান পাৰোঁ নিটটো কাম, যিখিনি নাহিলেই নহয় তেনেকুৱা ব্যৱস্থাই আমি কৰিম। এইটো পৰিয়ালে সিদ্ধান্ত ল'ব, কিন্তু পৰিয়ালে আমাৰ লগত কথা পাতোঁতে ইয়ালৈকে আহিব পাৰিব বুলি কৈছিলে, তেওঁলোকে লৈ আহিব বুলি কৈছে। সেইটোতো তেওঁলোকে, মইতো বহুত তেওঁলোকক কষ্ট দিব খোজা নাই, কিন্তু তেওঁলোকে যদি আহি চাই যাব খোজে ডেফিনেটলি দে আৰ ৱেলকাম। অহাততো কোনো বাধা নাই।